অসমৰ দুই পৰ্বতাৰোহীয়ে শেহতীয়াকৈ পৰ্বতাৰোহণৰ ক্ষেত্ৰত লাভ কৰা অনবদ্য সফলতাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰিলে অসম পৰ্বতাৰোহণ সন্থাই। গুৱাহাটীৰ আৰজি বৰুৱা কমপ্লেক্সত থকা অসম পৰ্বতাৰোহণ সন্থাৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰিলে পৰ্বতাৰোহী শেখৰ বৰদলৈ আৰু ৰূপী বৰাক। ভাৰতীয় পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা ক্লাইম্বাইণ্ড 2024ত অসমৰ একমাত্ৰ অংশগ্ৰহণকাৰী লখিমপুৰৰ ৰূপী বৰাই সফলতাৰে আৰোহণ কৰিবলৈ সক্ষম হয় দুটা শিখৰ। আনহাতে অসমৰ যুৱ পৰ্বতাৰোহী শেখৰ বৰদলৈয়ে মাত্ৰ 16 দিনৰ ভিতৰতে লাডাখৰ 5টা শৃংগ আৰোহণ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হয়। সেইবাবে দুয়োগৰাকী পৰ্বতাৰোহীক সম্বৰ্ধনা জ্ঞাপন কৰিলে অসম পৰ্বতাৰোহণ সন্থাই। প্ৰজেক্ট 5 পিক্সটো মোৰ এটা সপোন আছিলে, তো এইটো মই বহুত দিনৰ পৰা মাউণ্টেইনিঙৰ লগত জড়িত হৈ আছিলোঁ। তো তেনেকুৱাকৈ মই লাডাখত ৰিচেণ্টলি 5টা পিক ক্লাইম্ব কৰিলোঁ আৰু এইটো গোটেই বস্তুটো স্পনচাৰ কৰিছিলে ট্ৰেকমংকে। তো সেনেকুৱাকৈ আছিলে গোটেই প্ৰজেক্টটো। তাত মেইন প্ৰত্যাহ্বানটো হ'ল আপোনাৰ যোনটো প্লেনিংটো হয়, গোটেই বস্তুটো প্লেন কেনেকৈ কৰে সেইটো এটা প্ৰত্যাহ্বান হয়। আপোনাৰ প্লেনিংটো ভাল নহ'লে বস্তুটো কেতিয়াও সফল নহয়, তো সেইটো এটা প্ৰত্যাহ্বান আছিলে। আৰু যোনখিনি ৱেডাৰ চেলেঞ্জেছ থাকে, আপোনাৰ বতাহ বৰষুণ স্ন'ফল হয় আছে, সেইখিনি আছিলে। আৰু সেই গোটেই এক্সপিডিশ্যনটোত বহুত যোনটো শ্লোপ আছিলে ক্লাইম্ব